আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইটো ভিডিঅ'ত আলোচনা কৰা ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰখিনিৰ লগতে তোমালোকে 2016 পৰা 2020লৈ HSSC এক্সামৰ প্ৰশ্ন উত্তৰখিনিও চাবা, তেতিয়াহ'লে তোমালোকে পৰীক্ষাত নিশ্চিত 100% নম্বৰৰ আনচাৰ কৰি থৈ আহিব পাৰিব। অধিক কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব পাৰা। এতিয়া আমাৰ সন্মুখত আছে ইম্পৰ্টেণ্ট কুৱেশ্যন ন' 1। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ চেপ্টাৰ 8 সমতলিক জ্যামিতি পাঠ্যৰ 304 পৃষ্ঠাৰ উপপাদ্য 8.1.1টো দিয়া হৈছে। প্ৰশ্নটো হ'ল, প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শকে স্পৰ্শবিন্দুৰ মাজেৰে টনা যিকোনো জ্যাৰ সৈতে সৃষ্টি কৰা কোণবোৰ যথাক্ৰমে বৃত্তটোৰ একান্তৰ বৃত্তাংশত সৃষ্টি কৰা কোণবোৰৰ সমান। ধৰি লওঁ অকেন্দ্ৰীয় বৃত্তৰ XAY এ বিন্দুত স্পৰ্শক আৰু AB জ্যা। AB জ্যাই XAB স্পৰ্শকৰ লগত এংগুল BAY, এংগুল BAX আৰু দুই বৃত্তাংশত এংগুল ACB আৰু এংগুল ADB কোণ প্ৰস্তুত কৰিছে। প্ৰমাণ কৰিব লাগে যে এংগুল BAY ইকুৱেল টু এংগুল ACB আৰু এংগুল BAX ইকুৱেল টু এংগুল ADB। অংকন: এ বিন্দুৰ মাজেৰে এই স্পৰ্শক অঁকা হ'ল আৰু বি সংযোগ কৰা। এ বিন্দুৰ মাজেৰে এই ব্যাস অঁকা হ'ল আৰু বি সংযোগ কৰা হ'ল। প্ৰমাণ: এংগুল ABE ইকুৱেল টু 90 ডিগ্ৰী অৰ্ধবৃত্তস্থ কোণ। OAB আৰু OEB 90 ডিগ্ৰী, এংগুল OAY 90 ডিগ্ৰী। ব্যাসাৰ্ধ স্পৰ্শকত কি লম্ব। এংগুল OAYটোত দুটা কোণ আছে, এংগুল OAB প্লাছ এংগুল BAY ইকুৱেল টু 90 ডিগ্ৰী। এতিয়া 1 আৰু 2ৰ পৰা আমি কি পাওঁ? দুয়োটাতে কি আছে? এংগুল OAB আছে, গতিকে OEB ইকুৱেল টু এংগুল BAY। OEB টো কিটো? এংগুল AEB কোণটো হয়। এতিয়া আমি ইয়াৰ পৰা এংগুল এইটো আমি 4 নম্বৰ দিলোঁ। তাৰপিছত আমাৰ 3 নম্বৰ OEB আৰু BA3, তাই AEB আৰু ACB একে বৃত্তস্থ কোণ। তাৰ পৰা 3 আৰু 4ৰ পৰা আমি পাই গ'লোঁ BAY ইকুৱেল টু এংগুল ACB। এতিয়া আমি এংগুল ADB প্লাছ এংগুল ACB ইকুৱেল টু 180 ডিগ্ৰী সক্ৰিয় চতুৰ্ভুজ। তাৰ পৰা আমি এংগুল BAY আৰু প্লাছ এংগুল BAX ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া আমি এই দুয়োটা একেলগ দুয়োটা কি 180 ডিগ্ৰী সমান। এংগুল ADB ইকুৱেল টু এংগুল ACB, এংগুল BAY প্লাছ এংগুল BAX। এতিয়া আমি ইয়াত এংগুল BAY আৰু ACB আমি সমান পাইছিলোঁ, গতিকে এই দুটা বাদ দিলে এংগুল ADB ইকুৱেল টু এংগুল BAX প্ৰমাণিত হ'ল। আমি এইখিনি প্ৰমাণ কৰিব লাগে। এতিয়া আমাৰ সন্মুখত আছে ইম্পৰ্টেণ্ট কুৱেশ্যন ন' 2। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 307 পেজ 8ম অধ্যায় প্লেন জিঅ'মেট্ৰি পাঠ্যৰ পৰা উদাহৰণ 8.1.32 পোনপটীয়াকৈ দিয়া হৈছে। এখন সমতলত দুটা বৃত্ত এনেদৰে আছে যে প্ৰথম বৃত্তটোৰ কেন্দ্ৰ O, দ্বিতীয় বৃত্তৰ এটা বিন্দু AB। বৃত্ত দুটাৰ এডাল সাধাৰণ জ্যা। প্ৰমাণ কৰা যে OA AB জ্যা আৰু এংগুল A বিন্দু থকা দ্বিতীয় বৃত্তৰ স্পৰ্শকৰ মাজৰ কোণটোৰ সমদ্বিখণ্ডক। ধৰি লওক দুটা বৃত্তই A আৰু B বিন্দুত ছেদক। XAY দ্বিতীয় বিন্দুৰ স্পৰ্শক। প্ৰমাণ কৰিব লাগে যে OA এংগুল BAXৰ সমদ্বিখণ্ডক। অংকন: OB অঁকা হ'ল। এতিয়া আমি প্ৰমাণ: এংগুল OAB ইকুৱেল টু এংগুল OBA ইকুৱেল টু সমান কিয়? OA ইকুৱেল টু OB ইকুৱেল টু R। ত্ৰিভুজ OABৰ মানে OA আৰু OB সমান, গতিকে কোণ দুটা সমান। OAX ইকুৱেল টু OBA। OAX OBA কোণৰ কি সমান? একান্তৰ বৃত্তাংশস্থ কোণ। গতিকে 1 আৰু 2ৰ পৰা OAB ইকুৱেল টু OAX। OAB আৰু OAX আমি সমান পালোঁ, গতিকে 1 আৰু 2ৰ পৰা আমি এইটো পাই গ'লোঁ। গতিকে OA এংগুল BAXৰ সমদ্বিখণ্ডক হয়। এতিয়া আমাৰ সন্মুখত আছে ইম্পৰ্টেণ্ট কুৱেশ্যন ন' 3। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 8.1 অনুশীলনীৰ 6 নং প্ৰশ্নটো পোনপটীয়াকৈ দিয়া হৈছে। প্ৰশ্নটো হ'ল, ABCD এটা চক্ৰীয় চতুৰ্ভুজৰ A বিন্দুত অঁকা বৃত্তটোৰ স্পৰ্শকডাল BDৰ সমান্তৰাল। প্ৰমাণ কৰা যে CA এংগুল DCBৰ সমদ্বিখণ্ডক। ABCD চক্ৰীয় চতুৰ্ভুজৰ A বিন্দুত XAY স্পৰ্শক যাতে XAY পেৰালেল BD। প্ৰমাণ কৰিব লাগে যে CA এংগুল DCBৰ সমদ্বিখণ্ডক। প্ৰমাণ: এংগুল BAX ইকুৱেল টু এংগুল ABD XY পেৰালেল BD AB ছেদক সাপেক্ষে একান্তৰ কোণ।
BAX is equal to angle ABAX is equal to angle ADB is equal to angle ACB একান্তৰ বৃত্তস্থ কোণ এটো 2 নম্বৰ দিয়া হল তাৰ পিছত DAY is equal to angle ABD is equal to angle ACD 3 নম্বৰ একান্তৰ বৃত্তস্থ কোণ এতিয়া আমি এই দুটাৰ পৰা 1 2 আৰু 3 ৰ পৰা কি পাই গলো ACB is equal to ACD এটো সোয়া BAX ABD ৰ সমান এতিয়া ABD 2 নম্বৰ ACB ৰ সমান আৰু BAX ACB ৰ সমান আৰু ABD 3 নম্বৰত আছে ACD ৰ সমান গতিকে ACB is equal to ACD হৈ গল গতিকে আমাৰ এই CA এংগল DCB ৰ সমদ্বিখণ্ডক হয় প্ৰমাণিত হল এতিয়া আমাৰ সন্মুখত আছে ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 4 এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 8.1 অনুশীলনীৰ 3000 পৃষ্ঠাৰ 9 নং প্ৰশ্নটো পোনপটীয়াকৈ আগবঢ়োৱা হৈছে প্ৰশ্নটো হল কোনো বৃত্তৰ পৰিধিত A B আৰু C তিনিটা বিন্দু লোৱা হল এ বিন্দুত বৃত্তটোৰ স্পৰ্শকৰ সমান্তৰালভাৱে আন এডাল ৰেখা অকাত ৰেখাডালে এ বি আৰু এ চিক ক্ৰমে ডি আৰু ই বিন্দুত ছেদ কৰিলে প্ৰমাণ কৰা যে বি চি ই ডি এটা চক্ৰীয় চতুৰ্ভুজ আনসাৰ অকেন্দ্ৰীয় বৃত্তৰ পৰিধিত এ বি আৰু চি বিন্দু যাতে এক্স এ ৱাই স্পৰ্শকৰ সমান্তৰাল ৰেখাই এ বি আৰু এ চিক ক্ৰমে ডি আৰু ই বিন্দুত কাটে প্ৰমাণ কৰিব লাগে যে বি চি ই ডি চক্ৰীয় চতুৰ্ভুজ প্ৰমাণ angle DAX is equal to angle DAE XY parallel DAD ছেদক সাপেক্ষে একান্তৰ কোণ angle DAX is equal to angle ACB একান্তৰ বৃত্তস্থ কোণ গতিকে DX ৰ সমান ADE আৰু ACB গতিকে ADE is equal to ACB হৈ গল ADE আৰু ACB হৈ গল এতিয়া আমি কি জানো ADE plus BDE is equal to 180 ডিগ্ৰী এতে ADD ACB ৰ সমান গতিকে AD ৰ ঠাইত ACB পাতি দিলো ACB প্লাস এংগল BDE is equal to 180 ডিগ্ৰী এতেকে BCED এটা চক্ৰীয় চতুৰ্ভুজ প্ৰমাণিত হল এতিয়া আমাৰ সন্মুখত আছে ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 5 এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 311 পৃষ্ঠাৰ উপপাদ্য 8.2.1 দিয়া হৈ আছে প্ৰশ্নটো হল এটা ত্ৰিভুজৰ শীৰ্ষকোণৰ অন্তঃসম্বদ্বিখণ্ডকে ভূমিক অন্তভাৱে আন দুটা বাহুৰ অনুপাতত ভাগ কৰে এতিয়া আমি এটো প্ৰমাণ কৰিবলৈ আগবাঢ়িছো ধৰিলো ত্ৰিভুজ ABC ৰ এংগল BAC ৰ সমদ্বিখণ্ডকে BC D বিন্দুত কাটে প্ৰমাণ কৰিব লাগে যে BD * DC = AB * AC অঙ্কন C বিন্দুৰ মাজেৰে অকা AD ৰ সমান্তৰাল ৰেখাই বৰ্ধিত BE বিন্দুত কাটে এংগল BAD = এংগল CAD এই দুটা কি BAD প্যারালাল B হয়নে ছেদক সাপেক্ষে কি হ'ব CAD এংগল BAD এটো দিয়া আছে AD এংগল BAC ৰ সমদ্বিখণ্ডক এংগল BAD = এংগল A AD প্যারালাল C আৰু B ছেদক সাপেক্ষে অনুৰূপ কোণ তাৰ পিছত CAD = AC AD প্যারালাল EC আৰু AC ছেদক সাপেক্ষে এই দুটা কি একান্তৰ কোণ 1 2 আৰু 3 ৰ পৰা আমি কি পাও ACE is equal to angle E তার মানে ত্রিভুজ ABC এর AC is equal to AE হবো ত্রিভুজ BCE এর AD parallel BC থেলর উপপাদ্য মতে AB by AE is equal to BD by DC গতিকে আমার AB by AC BD by DC আমি পাতি দিব পারিম তার মানে উভয় পক্ষত যদি আমি উভয় পক্ষত নহয় AE AC ৰ সমান আমি আগতেই পাইছো গতিকে AE ঠাইত AC পাতি দিলো এতেকে BD * DC = AB * AC প্ৰমাণিত হল এতিয়া আমাৰ সন্মুখত আছে ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 6 এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 314 পৃষ্ঠাৰ উদাহৰণ 8.2.4 পোনপটীয়াকৈ আগবঢ়োৱা হৈছে প্ৰশ্নটো হল দেখুৱা যে ত্ৰিভুজৰ কোণকেইটাৰ সমদ্বিখণ্ডকবোৰ এক বিন্দুগামী ধৰি লওক ত্ৰিভুজ ABC ৰ এংগল B আৰু এংগল C ৰ সমদ্বিখণ্ডক দুডাল I বিন্দুত মিলিত হয় আমি দেখুৱাব লাগে যে AI এংগল A ৰ সমদ্বিখণ্ডক অঙ্কন AI ক বঢ়াই দিয়াত BC D বিন্দুত কাটে প্ৰমাণ ত্রিভুজ ABD ৰ BI এংগল B ৰ সমদ্বিখণ্ডক এতেকে AB by BD = AI by DI ত্রিভুজ ACD ৰ CI এংগল C ৰ সমদ্বিখণ্ডক গতিকে AC by CD = AI by DI এতে AI by DI ৰ সমান AB by BD AC by CD গতিকে এই দুটা সমান হ'ব AB by BD = AC by CD এতিয়া আমি যদি AC আৰু BD একান্তৰ ক্ৰিয়া ঘটাই হল আৰু স্থান হলনি কৰি দিও AB by AC = BD by CD এটাকে AD এংগলেৰ সমদ্বিখণ্ডক অৰ্থাৎ ত্ৰিভুজৰ অন্তঃকোণৰ
অন্তঃকোণ তিনিটাৰ সমদ্বিখণ্ডকবোৰ একবিন্দুগামী হয়। এতিয়া আমাৰ সন্মুখত আছে ইম্পৰ্টেণ্ট কুৱেশ্যন নং 7 চেপ্টাৰ 8 প্লেন জিঅ'মেট্ৰি পাঠটিৰ 8.2 অনুশীলনীৰ 315 পৃষ্ঠা 4 নং প্ৰশ্নটো পোনপটীয়াকৈ আগবঢ়োৱা হৈছে। প্ৰমাণ কৰা যে বা দেখুওৱা যে ত্ৰিভুজৰ দুটা কোণৰ বহি সমদ্বিখণ্ডক দুডাল আৰু তৃতীয় কোণৰ অন্তৰ সমদ্বিখণ্ডকডাল একবিন্দুগামী। ধৰি লওক ত্ৰিভুজ এ বি চিৰ এংগুল বি আৰু এংগুল চিৰ বহি সমদ্বিখণ্ডক দুডালে পৰস্পৰ পি বিন্দুত কাটে। প্ৰমাণ কৰিব লাগে যে এ পি এংগুলাৰ সমদ্বিখণ্ডক। অংকন পি কিউ লম্ব এ চি আঁকা হ'ল। পি কিউ লম্ব এ চি, তাৰপিছত পি আৰ লম্ব বি চি, পি এছ লম্ব এ বি আঁকা হ'ল। আমি জানো কোণৰ সমদ্বিখণ্ডকৰ যিকোনো বিন্দু বাহু দুটাৰ পৰা কি হয় সমদূৰৱৰ্তী, মানে ইহঁতৰ লম্ব দূৰত্ব সদায় কি হয় সমান হয়। ইয়াত বি পি এংগুল চি বি এছৰ সমদ্বিখণ্ডক আৰু পি এছ লম্ব এ বি, পি আৰ লম্ব বি চি, এতেকে পি এছ ইজুকাল টু কি হ'ব পি চি হ'ব, পি এছ ইজুকাল টু পি আৰ হ'ব। আৰু চি পি এংগুল বি চি কিউৰ সমদ্বিখণ্ডক আৰু পি আৰ লম্ব বি চি আৰু পি কিউ লম্ব এ চি। গতিকে পি আৰ ইজুকাল টু পি কিউ হ'ব। এতিয়া 1 আৰু 2ৰ পৰা পি এছ ইজুকাল টু পি কিউ। পি এছ আৰু পি কিউ সমান হ'লে কি হ'ব, এইটো এ পি এংগুল এৰ সমদ্বিখণ্ডক হয়। প্ৰমাণিত হ'ল। এতিয়া আমাৰ সন্মুখত আছে ইম্পৰ্টেণ্ট কুৱেশ্যন নং 8। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 8.2 অনুশীলনীৰ 316 পৃষ্ঠাৰ 8 নং প্ৰশ্নটোই পোনপটীয়াকৈ আগবঢ়োৱা হৈছে। সমকোণী ত্ৰিভুজ এ বি চিৰ সমকোণ এংগুলাৰ সমদ্বিখণ্ডকে বি চিক ডি বিন্দুত কাটিছে আৰু ডিৰ পৰা টনা লম্বই এ চিক ইত কাটিছে। প্ৰমাণ কৰা যে ডি হোল ইনটু এ বি প্লাছ এ চি ইজুকুৱেল টু এ বি ইনটু এ চি। এতিয়া আমি প্ৰমাণ কৰিবলৈ আগবাঢ়িছোঁ। ত্ৰিভুজ এ বি চিৰ এংগুল এ 90 ডিগ্ৰী এংগুলাৰ অন্তৰ সমদ্বিখণ্ডকে বি চিক ডি বিন্দুত কাটে। ডি লম্ব এ চি হ'লে প্ৰমাণ কৰিব লাগে যে ডি হোল ইনটু এ বি প্লাছ এ চি ইজুকুৱেল টু এ বি ইনটু এ চি। প্ৰমাণ ত্ৰিভুজ এ বি চিৰ এ ডি এংগুলাৰ অন্তৰ সমদ্বিখণ্ডক, গতিকে এ বি বাই এ চি ইজুকুৱেল টু বি ডি বাই ডি চি। এতিয়া উভয় পক্ষত আমি এক যোগ কৰি দিলে এ বি প্লাছ এ চি বাই এ চি ইজুকুৱেল টু বি ডি প্লাছ ডি চি বাই ডি চি। গতিকে আমি বি ডি প্লাছ ডি চি এ বি চি বাই ডি চি হৈ যাব। ত্ৰিভুজ এ বি চিৰ ডি পেৰেলেল এ বি, গতিকে বি চি বাই চি ডি, এ চি বাই চি এ বি বাই ডি। এইটো থেলৰ উপপাদ্য মতেও যাব পাৰিব। ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ ডি ই চি, কিয় এ বি চি বি এ চি ইজুকুৱেল টু ডি ই চি ই 90 ডিগ্ৰী কোণ আৰু এংগুল চি সাধাৰণ কোণ। গতিকে ত্ৰিভুজ দুটা সদৃশতাৰ পৰা আমি এইটো পাব পাৰোঁ। গতিকে 1 আৰু 2ৰ পৰা আমি কি পাই গ'লোঁ এ বি বাই এ চি হোল এ বি প্লাছ এ চি বাই হোল ডিভাইডেড বাই এ চি ইজুকুৱেল টু এ বি বাই ডি। এতিয়া ডি টো বাওঁফালে নিলে এ চিটো সোঁফালে নিলে ডি হোল ইনটু এ বি প্লাছ এ চি ইজুকুৱেল টু এ বি ইনটু এ চি। প্ৰমাণিত হ'ল। এতিয়া আমাৰ সন্মুখত আছে ইম্পৰ্টেণ্ট কুৱেশ্যন নং 9। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 8.2 অনুশীলনীৰ 316 পৃষ্ঠা 9 নং প্ৰশ্নটো পোনপটীয়াকৈ দিয়া হৈছে। ত্ৰিভুজ এ বি চিৰ এংগুল বি এ চিৰ অন্তৰ সমদ্বিখণ্ডকে বি চিক ডি বিন্দুত কাটিছে। যদি এংগুল এ ডি বি আৰু এংগুল এ ডি চিৰ অন্তৰ সমদ্বিখণ্ডক দুডালে এ বি আৰু এ চিক ক্ৰমে পি আৰু কিউ বিন্দুত কাটে, তেন্তে প্ৰমাণ কৰা যে এ বি ইনটু এ পি ইনটু কিউ চি ইজুকুৱেল টু এ চি ইনটু এ কিউ ইনটু পি বি। আনচাৰ ত্ৰিভুজ এ বি চিৰ এংগুল বি এ চিৰ অন্তৰ সমদ্বিখণ্ডকে বি চিক ডি বিন্দুত কাটে। এ ডি বি আৰু এ ডি চিৰ সমদ্বিখণ্ডকে এ বি আৰু এ চিক ক্ৰমে পি আৰু কিউ বিন্দুত কাটে। প্ৰমাণ কৰিব লাগে যে এ বি ইনটু এ পি ইনটু কিউ চি ইজুকুৱেল টু এ চি ইনটু এ কিউ ইনটু পি বি। প্ৰমাণ ত্ৰিভুজ এ বি চিৰ এ বি এংগুল বি এ চিৰ সমদ্বিখণ্ডক, গতিকে এ বি বাই এ চি ইজুকুৱেল টু বি ডি বাই ডি চি। ত্ৰিভুজ এ ডি বিৰ ডি পি এংগুল এ ডি চিৰ সমদ্বিখণ্ডক, গতিকে এ পি বাই পি বি ইজুকুৱেল টু এ ডি বাই বি ডি। ত্ৰিভুজ এ ডি চিৰ ডি কিউ এংগুল এ ডি চিৰ সমদ্বিখণ্ডক, গতিকে এ কিউ বাই কিউ চি ইজুকুৱেল টু এ ডি বাই ডি চি। এইটোক আমি লুটিয়াই লৈলোঁ এ কিউ চি বাই এ কিউ ইজুকুৱেল টু ডি চি বাই এ ডি। কিয় ডি চি বাই এ ডি সোঁফালৰ পক্ষখিনিৰ লগত নাইকিয়া হ'ব লাগিব। এতিয়া আমি 1, 2, 3টা পূৰণ কৰি দিলে এ বি বাই এ চি ইনটু এ পি বাই পি বি ইনটু কিউ চি বাই এ কিউ ইজুকুৱেল টু বি ডি বাই ডি চি ইনটু এ ডি বাই বি ডি ইনটু ডি চি বাই এ ডি। চোৱা সোঁপক্ষত আটাইবোৰ তলে ওপৰে লঘিষ্ঠ হৈ 1 হৈ যায়। গতিকে বাওঁপক্ষৰ তলত থকাখিনি আমি সোঁফালে লৈ গ'লে এ বি ইনটু এ পি ইনটু কিউ চি ইজুকুৱেল টু এ চি ইনটু এ কিউ ইনটু পি বি। আমাৰ সমাধান কৰা হৈ গ'ল, প্ৰমাণিত হ'ল।
আমার সন্মুখত আছে ইম্পর্টেন্ট কুৱেশ্যন নোট 10 এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 315 পৃষ্ঠাৰ 8.2 অনুশীলনীৰ 2 নং প্ৰশ্নটোৰ পৰা মেকিং কৰি আগবঢ়োৱা হৈছে সাধাৰণতে 1 নম্বৰৰ প্ৰশ্নবিলাক এনেকুৱাকৈ মেকিং কৰিয়ে আহে ত্ৰিভুজ এবিসিৰ BC = 3 cm AC 4.8 cm AB 7.2 cm এঙ্গলের সমদ্বিখণ্ডকে BC D বিন্দুত কাটে তেন্তে BD এর মাপ হব আমি কে জানো এঙ্গল এর সমদ্বিখণ্ডকে BC D বিন্দুত কাটিছো গতিকে AB / AC = BD / DC এতিয়া আমি ডিসিৰ মাপ উলিয়াব লাগে হে ডি বিডি টো আমি তলত আনি পেলাই দুইফালে আমি একযোগ কৰি দিলো AC / AB +1 = DC / BD +1 AC plus AB by AB, BC by BD. Ete AC plus AB 4.8 plus 7.2 is equal to 12 by AB 7.2 is equal to 3 by BD. BD is equal to 3 into 7.2 by 12 12 দি 72 6 বার 6 3 গুণে কি হ'ব 18 1.8 সেন্টিমিটার অর্থাৎ ডি অপশনটো আমাৰ ইয়াত শুদ্ধ উত্তৰ গতিকে আমি ডি অপশনটো পাতি তলৈ হৈ গ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2016 পৰা 2020 লৈ অহা SSLC এক্সামৰ প্ৰশ্ন উত্তৰখিনি অধ্যায় হিচাপে ভিডিঅ' বনাই মই ভিডিঅ'ৰ প্লেলিষ্ট লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ তোমালোকে তাত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা ভিডিঅ'টো চাই ভাল লাগিছে যদি এটা লাইক আৰু এটা কমেণ্ট নিশ্চয় কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু নতুন নতুন ভিডিঅ'ৰ আপডেট পাবলৈ হ'লে বেল আইকনটো টিপি দিয়া